এখন গাঁৱত ৰমেশ নামৰ এজন খেতিয়ক তাৰ পত্নীৰ সৈতে বাস কৰিছিল। ৰমেশ বহুত কষ্ট কৰি তাৰ খেতিডৰাত কাম কৰিছিল। আনফালে হৰিছে সি খেতিডৰাত যায় দিনৰ দিনটো শুই থাকে। ৰমেশৰ খেতিডৰা ভাল হোৱাত গাঁৱৰ সকলো মানুহে তাৰ প্ৰশংসা কৰে। ইয়াৰ বাবে হৰিশ আৰু তাৰ পত্নীয়ে ৰমেশৰ উন্নতি দেখি হিংসা কৰিবলৈ লয়। শুনিছেনে? ৰমেশৰ খেতিডৰা ইমান যে ভাল হৈছে নহয়, গাঁৱৰ সকলো মানুহে তাৰ প্ৰশংসা কৰি আছে। এনেদৰে ৰমেশৰ খেতিডৰা ভাল হ'লে সি তো আমাতকৈ বহুত চহকী হৈ যাব। তই চিন্তা নকৰিবি, মই থাকোঁতে তাৰ খেতি কেতিয়াও ভাল হ'ব নোৱাৰে। সি আমাতকৈ কেতিয়াও চহকী হ'ব নোৱাৰিব। আনফালে ৰাতিপুৱাই ৰমেশে খেতিডৰালৈ ওলাই যায়। ৰমেশে নিজৰ খেতিডৰা দেখি আনন্দ লাভ কৰে আৰু মনে মনে ভাবিলে, এইবাৰ মই কষ্টৰ ফল পাম যেন লাগিছে। ইয়াৰ পিছত ৰমেশ পুনৰ ঘৰলৈ উভতি আহে। শুনিছেনে? আমাৰ এইবাৰ যিখিনি পইচা পাওঁ ইয়াৰ দ্বাৰা এটা আমি ঘৰ সাজিব লাগিব। কিমান আৰু এই ঘৰটোতে থাকিম? ঠিক আছে দে, তাকে কৰিম আমি এটা নতুন ঘৰ লৈ ল'ম। আৰু কিমান থাকিম আৰু এই পুৰণি ঘৰটোত? হ'ব দে, তাকে কৰিম। মোৰ যে কিমান হেঁপাহ আছে আমাৰ এটা নতুন ঘৰ হ'ব। মই মোৰ হাতেৰে সেই ঘৰটো সজাম। আমি দুয়ো অতি আনন্দেৰে সুখেৰে সেই ঘৰটোত জীৱন যাপন কৰিম। বা কি যে ভাল লাগিব নহয়নে বাৰু? হ'ব দে, এতিয়াৰ পৰা তই ইমান ভাবি থাকিব নালাগে। যি কৰ কৰিবি। এতিয়া তই অকণমান মোক ভাত দি আহি, মোৰ বহুত ভোক লাগিছে। ইয়াৰ পিছত ৰমেশে ভাত খাবলৈ ধৰিলে। আৰে বাহ, ইমান সোৱাদ লগা পাপৰ। ভাল লাগিছে আপোনাৰ? মই বনাইছোঁ। আৰে বাহ, তই ইমান সোৱাদ লগা পাপৰ বনাব জানা? মই আজিলৈকে গমেই পোৱা নাছিলোঁ। তই মোক কিয় দিয়া নাছিলি? আৰু আপোনাক লাগিব নেকি? লাগে যদি মই আনি দিয়ক। আছে আৰু মই বনাই থৈছোঁ নহয় বহুত আপোনালৈকে। ইয়াৰ পিছত দুয়ো শুবলৈ গ'ল। দ্বিতীয় দিনৰ ৰাতিপুৱাই ৰীতাই শুই উঠি দেখিলে যে গাঁৱত নেৰানেপেৰাকৈ বহুত জোৰকৈ বৰষুণ দি আছে। হে ভগৱান, এনেকৈ হ'লে কেনেকৈ হ'ব? ইমান আশা কৰি আছিলোঁ খেতিডৰা ভাল হ'ব বুলি। এতিয়াতো আমাৰ গোটেইবিলাক খেতি নষ্ট হৈ যাব। এতিয়া কি হ'ব ভগৱান? এনেদৰে নেৰানেপেৰাকৈ বৰষুণ আহি থকাত সিহঁতৰ খেতিডৰা নষ্ট হৈ গৈছে। হ'ব দিয়ক, আপুনি ইমান টেনশ্যন নল'বচোন। কিবা নহয় কিবা কৰি খাম দিয়ক। আৰু কি কৰিব? এইটোতো আমি একো কৰিব নোৱাৰিম নহয়। আনফালে হৰিছে বহুত সুখী হৈছে আৰু তাৰ পত্নীক ক'বলৈ ধৰিলে, দেখিলি নহয়, মই কৈছিলোঁ নহয় সি কেতিয়াও ধনী হ'ব নোৱাৰিব। কিন্তু আপুনি কেনেকৈ ইমান সুখী হ'ব পাৰে? আমাৰতো শস্যবিলাক নষ্ট হৈ গৈছে নহয়, আমাৰোতো লছ হৈছে। আপুনি কেনেকৈ আনন্দত থাকিব পাৰিছে? আমি তাৰ নিচিনা ইমান কষ্ট কৰা নাছিলোঁ আৰু তাৰ নিচিনা ইমান মূল ধনো আমি খেতিত লগোৱা নাছিলোঁ। সেইবাবে তাৰ যিমানখিনি লছ হৈছে তাৰ এটা অংশও আমাৰ লছ হোৱা নাই। সেইবাবে মোৰ বহুত আনন্দ লাগিছে। আনফালে ৰমেশৰ পত্নীয়ে ৰমেশক সান্তনা দি আছিল। আনফালে বৰষুণ কমাৰ নামেই লোৱা নাছিল। একেৰাহে বহুকেইদিন বৰষুণ দিলে। বতৰ ভাল হোৱাৰ লগে লগে ৰমেশ খেতিপথাৰলৈ গৈ দেখিলে যে খেতিডৰা সকলোবোৰ শস্য নষ্ট হৈ গৈছে। এই সকলোবোৰ কথা ৰমেশে ঘৰলৈ আহি তাৰ পত্নীক ক'লে। দ্বিতীয় দিনৰ ৰাতিপুৱাই, শুনকচোন, মোৰ ওচৰত এটা আইডিয়া আছে, যাৰ জৰিয়তে আমি গোটেই বছৰটো ভালদৰে কটাব পাৰিম আৰু খেতিৰ ওপৰতো নিৰ্ভৰ কৰিব নালাগিব। কি আইডিয়া আছে তোৰ? মইতো খেতিৰ বাহিৰে একো কৰিবও নাজানো। কচোন কি আছে শুনো। মই পাপৰ বনাম আৰু আপুনি এই পাপৰবিলাক ঘৰে ঘৰে গৈ বিক্ৰী কৰিব, যাৰ জৰিয়তে আমি টকা উপাৰ্জন কৰিব পাৰিম। কি ঠিক, ভগৱানে আমাক সহায় কৰিব পাৰে। ঠিকে কৈছ তই। আৰু যদি আমাৰ পাপৰবিলাক কোনোৱে নিকিনে তেতিয়া কি হ'ব? আমাৰ যিখিনি আছে সেইখিনিওচোন নোহোৱা হৈ যাব। তেতিয়া কি কৰিম আমি? এনেকৈ নক'বচোন, মোৰ বিশ্বাস আছে আপুনি সিদিনা ভাল পাইছিল। গতিকে গাঁৱৰ মানুহবিলাকেও মোৰ পাপৰ ভাল পাব। আপুনি লৈ যাব, মই বনাই দিছোঁ। ইয়াৰ পিছত ৰমেশৰ পত্নীয়ে কিছু পাপৰ বনালে আৰু ৰমেশক গাঁৱে গাঁৱে বেচিবলৈ পঠাই দিলে।
পাপৰ ল'ব নেকি? পাপৰ লওক, মছলা দিয়াৰ পাপৰ ল'ব নেকি? পাপৰ। এনেতে ৰমেশৰ চিঞৰ শুনি এগৰাকী মহিলাই ৰমেশক ৰখালে আৰু পাপৰ দিবলৈ ক'লে। ঐ পাপৰৰ বেপাৰী, মোকো পাপৰ দিয়াচোন। লওক, কিমান লাগিব আপোনাক পাপৰ? এটা কাম কৰক, ভালদৰে গৰম 10টা পাপৰ বান্ধি দিয়ক। এনেদৰে ৰমেশৰ সকলোবিলাক পাপৰ এটা এটাকৈ বিক্ৰী হৈ গ'ল। ঘৰলৈ উভতি আহি ৰমেশে, হেৰা, মোলৈ এগিলাচ পানী লৈ আহা। কেইটামান পাপৰ বিক্ৰী গ'লনে? নাই, কেইটামান পাপৰ যোৱা নাই আৰু মোৰ বহুত ভাগৰ লাগিছে। আপুনি ঠিকে কৈছিল, আমাৰ যিখিনি পইচা আছিল সেইখিনিও গুচি গ'ল। এতিয়া কি কৰিম আমি, কেনেকৈ চলিম? আৰে মোৰ কথাটো শুন, কেইটামান নহয় গোটেইখিনি পাপৰ বিক্ৰী হৈ গৈছে দেই আমাৰ। কি কৈছে আপুনি? সঁচাকৈ আমাৰ গোটেইখিনি পাপৰ বিক্ৰী হৈ গৈছে? সঁচাকৈ গৈছে? তই ঠিকেই শুনিছা, আমাৰ সকলোবিলাক পাপৰ বিক্ৰী হৈ গৈছে আৰু গাঁৱৰ মানুহবিলাকে আমাৰ পাপৰ বহুত ভাল পাইছে। এইখিনি পইচা তই থৈ দে নতুন ঘৰৰ কাৰণে। এনেদৰে ৰমেশে প্ৰতিদিনাই পাপৰ লৈ গাঁৱলৈ বিক্ৰী কৰিবলৈ যায়। এনেতে হঠাতে এজন মানুহ, হেৰ' পাপৰৰ বেপাৰী, তোৰ হেনো পাপৰ খাবলৈ খুবেই সৎ। মোকো 10টা পেক কৰি দিয়াচোন জল্দি। গৰম পাপৰ দিবি দেই। এনেদৰে ৰমেশৰ সকলোবিলাক পাপৰ বিক্ৰী হৈ গ'ল আৰু সন্ধিয়া ৰমেশে পাপৰবিলাক বিক্ৰী কৰি ঘৰলৈ উভতি আহে। শুনিছানে, আমাৰ পাপৰ গাঁৱত প্ৰসিদ্ধ হৈ পৰিছে। মই যোৱাৰ লগে লগে পাপৰ বিক্ৰী হৈ যায়। এনেদৰে দুয়ো কথা পাতি থকাৰ সময়ত সিহঁতৰ গাঁৱৰ বুঢ়াই সিহঁতৰ ঘৰলৈ আহে। ৰমেশ, ৰমেশ। মহাশয় কওক। শুনিছোঁ তোৰ হেনো পাপৰ খাবলৈ খুবেই সৎ। 4 দিন পিছত মোৰ ছোৱালীৰ বিয়া, তই মোক 100টা পাপৰ বনাই দিব লাগিব, পাৰিবিনে? ঠিক আছে মহাশয়, হৈ যাব। আনফালে এই সকলোবোৰ কথা হৰিশ আৰু তাৰ পত্নী শুনি আছিল। ৰমেশৰ লগতে সকলোবিলাক কাম কিয় ভাল হয়নো বাৰু? মই কিবা এটা কৰিব লাগিব অতি শীঘ্ৰে। এনেদৰে হৰিশ আৰু তাৰ পত্নীয়ে সিহঁতৰ পাপৰবিলাক ক'ত থৈ ভাবিব ধৰিলে আৰু ৰাতি যেতিয়া সিহঁতে শুবলৈ যায়, হৰিশ আৰু তাৰ পত্নীয়ে পাপৰবিলাক চুৰ কৰি লৈ আহে। আনফালে ৰীতাই পাকঘৰত গৈ দেখিলে যে সিহঁতৰ এটাও পাপৰ নাই। সেইবাবে ৰীতাই সকলোবোৰ ৰমেশক কৈ দিলে। মই মুখীয়ালক এই বিষয়ে জনাব লাগিব আৰু 2 দিন টাইম বিচাৰিব লাগিব ইয়াৰ বাবে। ইয়াৰ পিছত ৰমেশে মুখীয়াৰ ঘৰলৈ গ'ল। মহাশয়, আমাৰ সকলোবিলাক পাপৰ কোনোবাই চুৰ কৰি লৈ গৈছে। সেইবাবে মোক 2 দিন সময় লাগিব পাপৰখিনি বনাবলৈ। ঠিক আছে, 2 দিন সময় দিছোঁ, কিন্তু সময়মতে মই পাপৰ পাব লাগিব, বুজিছা নহয়? হৈ যাব মহাশয়, আপুনি চিন্তা নকৰিব, সময়মতে আপুনি আপোনাৰ পাপৰ পাই যাব। ৰমেশ উভতি অহাৰ সময়ত দেখিলে যে হৰিশৰ ল'ৰাই পাপৰ খাই আছে আৰু তাৰ লগতো 2খন পাপৰ আছে। এতিয়া ৰমেশে ভাবিলে, আৰে হৰিশৰ ল'ৰাই ক'ত পালে পাপৰ? হৰিশেতো কেতিয়াও মোৰ পৰা পাপৰ কিনা নাই, ই কেনেকৈ খাবলৈ পালে? ল'ৰাজনৰ কাষলৈ গৈ ৰমেশে ক'লে, ঐ ল'ৰা, তই পাপৰ ক'ত পালি? পাপৰ মোক দেউতাই দিছে, আমাৰ ঘৰত আৰু বহুত পাপৰ আছে। ইয়াৰ পিছতে সকলোবোৰ কথা ৰমেশে তাৰ পত্নীক ক'লে। আপুনি এই সকলোবোৰ কথা গাঁওবুঢ়াক গৈ কৈ দিয়কগৈ, তেখেতে কিবা সহায় কৰিব পাৰিব। ইয়াৰ পিছত ৰমেশ গাঁওবুঢ়াৰ ওচৰলৈ গ'ল আৰু সকলোবিলাক কথা কৈ দিলে। খন্তেক সময়ৰ পিছতে গাঁওবুঢ়াই হৰিশৰ ঘৰলৈ গৈ বিচাৰিবলৈ ধৰিলে আৰু অৱশেষত হৰিশৰ ঘৰত ৰমেশৰ পাপৰবিলাক বিচাৰি পালে। ইয়াৰ পিছত গাঁওবুঢ়াই, হৰিশ, তই এনেকুৱা কিয় কৰিলি? মোক ক্ষমা কৰি দিয়ক মহাশয়, মোৰ ভুল হৈ গ'ল। মই হিংসাতে তাৰ এনেকুৱা কৰিলোঁ। মই আজিৰ পৰা নকৰোঁ, মোক ক্ষমা কৰি দিয়ক। মোৰ ভুল হৈ গ'ল, মই কেতিয়াও নকৰোঁ আৰু এনেকুৱা। নাই, তোক ক্ষমা কৰি দিব নোৱাৰা। কি ঠিক তোক কালি আৰু এনেকুৱা কৰিবি, গতিকে তোক ক্ষমা নকৰোঁ। মাৰ তাক, মাৰ কথা ক'লে। ইয়াৰ পিছত হৰিশক সকলোৱে মাৰিলে